Dear students, আজি মই ডিসকাস কৰিম ক্লাস 8 ৰ যেটো শব্দ চেপ্টাৰ আছে এই শব্দ চেপ্টাৰটোৰ যেটো অনুশীলনী প্ৰশ্ন উত্তৰ আছে এই গুটেইখিনি আজিৰ এই ভিডিওটোত মই বিশেষকৈ ডিসকাস কৰিম গতিকে অনুশীলনীৰ যিখিনি প্ৰশ্ন উত্তৰ আছে এই প্ৰশ্ন উত্তৰ সমূহৰ ভিতৰত কি প্ৰশ্ন উত্তৰ দিয়া আছে চাও প্ৰথম যেটো প্ৰশ্ন আছে কিছুমান বহু বিকল্পিক প্ৰশ্ন দিয়া আছে অনুশীলনীত কোৱেশ্চন নম্বৰ 1 টু কি দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যমটো হৈছে চাৰিটা উত্তৰ দিয়া আছে এটা হল একমাত্ৰ গ্যাস খ দিয়া আছে গোটা পদাৰ্থ মাত্ৰ গ দিয়া আছে একমাত্ৰ জুলীয়া পদাৰ্থ ঘ দিয়া আছে গোটা জুলি আৰু গেছীয় পদাৰ্থ শব্দ যিকোনো বায়ু মাধ্যম থাকিলে হল যিকোনো পদাৰ্থৰ মাজেৰে পাৰ হ'ব পাৰে গোটা জুলীয়া বা গেছীয় কম বেছি পৰিমাণে পাৰ হয় গতিকে ইয়াৰ শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যমটো হল গোটা জুলি আৰু গেছীয় পদাৰ্থ কোৱেশ্চন নম্বৰ 2 কাৰ মাত কম কম্পনাঙ্কৰ হ'ব তে আটাইতকৈ কম কম্পনাঙ্ক থাকে প্ৰাপ্তবয়স্ক পুৰুষৰ বাকিখিনি কম্পনাঙ্ক বেছি থাকে কেঁচুৱা ছোৱালীৰ বেছিকে থাকে গতিকে ইয়াৰ এনসাৰটো হ'ব গ পুৰুষ কোৱেশ্চন নম্বৰ 3 দিছে শুদ্ধ অশুদ্ধ উত্তৰ বাছি উলিয়াব দিছে 3 ক হ'ব বায়ু শূন্য স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে গতিকে বায়ু যদি নাথাকে কেতিয়া শব্দ সঞ্চাৰিত নহয় তে উক্তিটো শুদ্ধ খ দি আছে এটা কম্পমান বস্তুৰ প্ৰতি সেকেন্ডত হোৱা দোলনৰ সংখ্যাকে ইয়াৰ পৰ্যায়কাল বোলে ইউ কি হ'ব অশুদ্ধ কাৰণ কি এটা কম্পমান বস্তুৰ প্ৰতি সেকেন্ডত হোৱা দোলনৰ সংখ্যাকে আমি কি বুলি কও পৰ্যায়কাল কম্পনাঙ্ক বুলি কও গতিকে পৰ্যায়কালটো অশুদ্ধ হ'ব গ হ'ব কম্পনৰ বিস্তাৰ বেছি হলে শব্দ দুৰ্বল হয় অশুদ্ধ মানুহৰ শ্ৰাব্য সীমা 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজলৈ থাকে শুদ্ধ কম্পনৰ কম্পনাঙ্ক কম হলে তীক্ষ্ণতা বেছি হয় অশুদ্ধ অবাঞ্ছিত বা অস্বস্তিকৰ শব্দকে সংগীত বুলি কও আমি ইয়াক কোলাহল হে বুলি কও গতিকে ই হ'ব অশুদ্ধ শব্দ প্ৰদূষণে আংশিক শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে শুদ্ধ উপযুক্ত শব্দৰ সহায়ত খালি ঠাই পূৰ কৰা কিছুমান ফিল ইন দা ব্ল্যাঙ্কস দি আছে খালি ঠাই দি আছে এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুৰ পৰ্যায়কাল বোলে খ কম্পনৰ বিস্তাৰৰ দ্বাৰা তীব্ৰতা নিৰ্ণয় কৰা হয় গ দি আছে কম্পনাঙ্কৰ একক হাৰ্টজ ঘ অবাঞ্ছিত শব্দক কোলাহল বোলে নেক্সট হ'ব কম্পনৰ কম্পনাঙ্কৰ দ্বাৰা আমি শব্দৰ তীক্ষ্ণতা নিৰূপণ কৰা হয় তে হ'ব কোৱেশ্চন নম্বৰ 5 এটা দোলকে 4 সেকেন্ডত 40টা দোলন সম্পূৰ্ণ কৰে ইয়াৰ পৰ্যায়কাল আৰু কম্পনাঙ্ক নিৰ্ণয় কৰিব দিছে কেনেকৈ আমি নিৰ্ণয় কৰিম 5 নম্বৰ দি আছে আমাক সময় দি আছে মুঠ সময় 4 সেকেন্ড 4 সেকেন্ড দোলনৰ সংখ্যা দি আছে 40টা কম্পনাঙ্ক হ'ব সূত্ৰ দোলনৰ সংখ্যা ডিভাইডেড বাই সময় দোলনৰ সংখ্যা আমাক দিয়া আছে কিমান 40 আৰু সময় দিয়া আছে 4 ক্যান্সেলেশন কৰিলে কিমান হ'ব কটাকটি কৰিলে 10 কম্পনাঙ্কৰ এছে একক হয় হাৰ্টজ গতিকে কিমান হ'ব 10 হাৰ্টজ পিছত ইয়াৰে দিছে পৰ্যায়কালৰ সূত্ৰটো হ'ল 1 বাই কম্পনাঙ্ক গতিকে 1 কম্পনাঙ্ক আমি আগৰটোত পালো কিমান 10 হাৰ্টজ ইয়াত 10 হাৰ্টজ পালো গতিকে আমি 10 হাৰ্টজটো ইয়াত বহুৱাই দিলো 1 by 10 equal 0.1 second পৰ্যায়কালৰ এককটো আমি সেকেন্ডত লিখিম ইয়াৰ পাছত কোৱেশ্চন নম্বৰ 6 দিয়া আছে মাহে প্ৰতি সেকেন্ডত মাহ বা মহ হ'ব প্ৰতি সেকেন্ডত গড়ে 500 বাৰকৈ পাখি কপাই শব্দৰ সৃষ্টি কৰে ইয়াৰ কম্পনৰ পৰ্যায়কাল কিমান আগৰ কোৱেশ্চনটো আমি পাইছিলো পৰ্যায়কালৰ এটা সূত্ৰ দিয়া আছে কম্পনাঙ্ক দিয়া আছে কিমান 500 হাৰ্টজ
পৰ্যায়কাল হ'ল 1 বাই কম্পনাংক 1 বাই 500 ইকুৱেল কিমান হয় 0.002 সেকেন্ড তেও কোৱেশ্চন নম্বৰ 6 ৰ আনসাৰ তে 7 তলৰ বাদ্যযন্ত্ৰৰ সমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশ সমূহ চিনাক্ত কৰা এটা ঢোলক দিয়া আছে সেতাৰ বাঁহী তে ঢোলকৰ যেটো কোনখিনি অংশত শব্দ সৃষ্টি হয় যিখিনি চামৰা অংশ থাকে টানি ৰখা চামৰা সেইখিনি অংশ ঢোলকৰ শব্দ সৃষ্টি কৰে খ সেতাৰত তার টানি দিলে কম্পনাংকৰ সৃষ্টি হয় আৰু ই কপিবলৈ ধৰে বাঁহী যেটো বায়ু স্তম্ভ থাকে সেইখিনিৰ দ্বাৰা বাঁহীৰ শব্দৰ সৃষ্টি হয় গতিকে এইটো ভিডিওত মই অকল কোৱেশ্চন নম্বৰ 7 লৈকে ডিসকাস কৰিলো বাকি যিকেটা আছে 8 ৰ পৰা 13 নেক্সট আৰু এটা ভিডিওত মই ডিসকাস কৰিম গতিকে ভিডিওটো ইয়ালৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল